সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো সকলোকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তলত থকা যোনটো ছাবস্ক্ৰাইব বটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা চৰকাৰী খৰচত নহ'ব ধৰ্মীয় শিক্ষা, চিৰদিনৰ বাবে বন্ধ হ'ব চৰকাৰী মাদ্ৰাছা। বিধানসভাত গৃহীত বিধেয়ক। বিধানসভাত গৃহীত হ'ল বহু চৰ্চিত দ্য আছাম ৰিপিলিং বিল 2020 বিধেয়ক। অসমত সকলো চৰকাৰী মাদ্ৰাছা চিৰদিনৰ বাবে বন্ধ হ'ব। এতিয়াৰে পৰা অসমত চৰকাৰী খৰচত নহ'ব ধৰ্মীয় শিক্ষা। বিধানসভাত নৰজিল বিৰোধীৰ দাবী, চিলেক্ট কমিটিলৈ প্ৰেৰণ কৰা নহ'ল বিধেয়কখন। বিৰোধীয়ে চিলেক্ট কমিটিলৈ প্ৰেৰণ কৰাৰ দাবী তুলিছিল। বন্ধ হোৱা মাদ্ৰাছাসমূহ আন সাধাৰণ শিক্ষানুষ্ঠানৰ সৈতে চামিল হৈ যাব। বন্ধ হ'ব মাদ্ৰাছা বোৰ্ড। মাদ্ৰাছাত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, অসমৰ 700 স্কুলত মাদ্ৰাছামুক্ত শিক্ষা হ'ব। AIUDF আদালতৰ মজিয়ালৈ গ'লেও আমি জয়ী হ'ম। এয়া আমাৰ কাৰো পক্ষ যুঁজ নহয়। পৰিসংখ্যা অনুসৰি 83% শিক্ষাৰ্থীয়ে ধৰ্মীয় শিক্ষাৰ বিপৰীতে মত পোষণ কৰিছে। 2022 পৰা মাদ্ৰাছা বোৰ্ডৰ পৰীক্ষা নাথাকিব। বিদ্যালয়সমূহত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি হ'ব। বৰ্তমানে কৰ্মৰত শিক্ষকসকলে বিজ্ঞান অংক শিকাব লাগিব। যদি শিকাব নোৱাৰে তেন্তে শিক্ষকসকল পৃথক চৰকাৰী কাৰ্যালয়ত নিয়োগ কৰা হ'ব। দৰ্শকসকল, 2 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। লাইকা দদিয়াবাসীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম বিধানসভাৰ সভাকক্ষত আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু লাইকা দদিয়া বনাঞ্চলৰ গাঁওবাসীৰ পুনৰ সংস্থাপনৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰে। লাইকা দদিয়াৰ পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে স্থায়ী সমাধান উলিয়াবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলেৰে এখন সমিতি গঠন কৰিছে। 2021 বৰ্ষৰ 31 জানুৱাৰীৰ ভিতৰত যাৱতীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। এই সংক্ৰান্তীয় সকলো প্ৰক্ৰিয়া সঠিকভাৱে সম্পূৰ্ণ কৰাৰ লগতে পুনৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিৰে ৰূপায়ণ কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে। বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য, নৱকুমাৰ দলে, সাংসদ প্ৰধান বৰুৱা, বিধায়কদ্বয় ৰণোজ পেগু আৰু বিনোদ হাজৰিকা উপস্থিত থাকে। দৰ্শকসকল, 3 নম্বৰ খবৰটি হৈছে সত্যৰঞ্জন বৰাৰ মন্তব্য, পাগলৰ প্ৰলাপ। তেওঁৰ কি হৈছে চিকিৎসকে ক'ব পাৰিব, ক'লে এগৰাকী বিজেপি নেতাই। সাংবাদিকৰে হোৱা বাৰ্তালাপত খানে কয়, সত্যৰঞ্জন বৰা বিজেপিৰ কোনো দলীয় পদত নাই, গতিকে সত্যৰঞ্জন বৰাই দিয়া বক্তব্য বিজেপিৰ বক্তব্য নহয়। এইবাৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক উভতি ধৰিলে বিজেপি নেতাই। সত্যৰঞ্জন বৰাৰ বক্তব্যক পাগলৰ প্ৰলাপ বুলি ক'লে বিজেপিৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাই। বৰপেটাৰ চেঙাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিলে বিজেপি নেতা মুক্তাৰ হুছেইন খানে। চেঙাত মঙলবাৰে অনুষ্ঠিত বিজেপিৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে উভতি ধৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক। সাংবাদিকৰে হোৱা বাৰ্তালাপত খানে কয়, সত্যৰঞ্জন বৰা বিজেপিৰ কোনো দলীয় পদত নাই, গতিকে সত্যৰঞ্জন বৰাই দিয়া বক্তব্য বিজেপিৰ বক্তব্য নহয়। সত্যৰঞ্জন বৰাই সীমা উল্লংঘন কৰিলে চৰকাৰে ব্যৱস্থা ল'ব বুলিও দাবী কৰে খানে। সত্যৰঞ্জন বৰাই কোৰাণ বিশ্বাস কৰা লোকসকলক অসুৰৰ লগত তুলনা কৰা সন্দৰ্ভত তেওঁ কয়, সত্যৰঞ্জন বৰাৰ এই মন্তব্য বৰ মৰ্মান্তিক। পৃথিৱীৰ 25-26% মানুহে কোৰাণ পঢ়ে, গতিকে এই 26% মানুহ অসুৰলৈ বিশ্বখন ধ্বংস হৈ গ'লহেঁতেন। ধৰ্মৰ ভিত্তিত মানুহ ভাল বেয়া নহয় বুলি উল্লেখ কৰি খানে পুনৰ কয়, মই এটা কথাই জানো, ভাল মানুহ আৰু বেয়া মানুহ। দৰ্শকসকল, আজিৰ 4 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ঐতিহাসিক সিদ্ধান্ত, আজিৰে পৰা অসমৰ সহযোগী ভাষা হ'ল বড়ো ভাষা। সদনত গৃহীত হ'ল বিধেয়ক। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিমটো দিনত গৃহীত হ'ল দ্য অফিচিয়েল লেংগুৱেজ এমেণ্ডমেণ্ট বিল 2020। অৰ্থাৎ আজিৰে পৰা অসমত বড়ো ভাষা সহযোগী ভাষা হিচাপে স্বীকৃত হ'ল। সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সংশোধনী প্ৰস্তাৱ আনিছিল কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকাস্থই। নিজ সংশোধনী প্ৰস্তাৱত পুৰকাস্থই কয়, বড়ো ভাষাক সহযোগী কৰাত আমাৰ আপত্তি নাই, আপোনালোকে পাছ কৰিলে কৰি দিয়ক, কিন্তু বঙালী ভাষীৰ সংখ্যা বহুত অসমত, সেয়ে বাংলা ভাষাকো সহযোগী হিচাপে স্বীকৃতি দিব লাগে। বৰাকৰ বিধায়ক কমলাক্ষৰ প্ৰস্তাৱৰ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে, BTR চুক্তি মতেহে বড়ো ভাষা সহযোগী ভাষা কৰা হৈছে। এই চুক্তিৰ জৰিয়তে অসমত শান্তি আহিছে। অসম বিভাজনৰ বাবে দাবী উঠিছিল। BTR চুক্তিৰ জৰিয়তে অসম একত্ৰিত হৈছে, ইয়াক সন্মান জনাব লাগে।
বিতৰ্ক কৰিব নালাগে কোনোৱে বাংলা ভাষা উন্নত ভাষা এই সন্দৰ্ভত পৰৱৰ্তী কালত আমি আলোচনা কৰিব পাৰিম কিন্তু নিজৰ দাবীত অটল থাকে সদনৰ মজিয়াত বিধায়ক কমলাক্ষ সেই বিত্ত তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থিয় হৈ ক'বলগীয়া হ'ল বড়ো ভাষা অসমৰ সংৰক্ষিত অঞ্চলত কংগ্ৰেছৰ দিনতে 1985তে অফিচিয়েল লেংগুৱেজ আছিল এতিয়া সেই ৰেষ্ট্ৰিকশ্যন উঠাই দি সমগ্ৰ অসমতে সহযোগী ভাষা কৰা হৈছে ভূমিপুত্ৰক কিবা এটা দিলে বাকীসকলে জেদ কৰিব নালাগে বিশ্ববৰেণ্য বাংলা ভাষাক সহযোগী ভাষা কৰিলে কেনে হ'ব মই কেতিয়াও নাভাবোঁ যে বঙালীসকলে ইয়াক সহজে নল'ব লগতে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ক'লে সংখ্যাৰ কথা ক'লে ক'ত ট্ৰাইবেল চলিব বঙালী সমাজে কেতিয়াও বড়ো ভাষাক সহযোগী কৰাত জেদ ধৰিব নালাগে অখণ্ড অসমৰ প্ৰতি বড়ো সমাজে সমৰ্থন কৰিছে সেয়ে আমি সকলোৱে থিয় হৈ তেওঁলোকক সন্মান জনাব লাগে আজিৰ দিনত বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ কৰোঁ তেওঁক স্মৰণ কৰি আজি সদনত বিতৰ্ক কৰিব নালাগে বিৰোধী দলপতিকো মই সমৰ্থন কৰিবলৈ আহ্বান জনাইছোঁ এই বিষয়ত আলোচনা হৈ থাকোঁতে অসম গণ পৰিষদৰ জ্যেষ্ঠ বিধায়ক বৃন্দাবন গোস্বামীয়ে কয় বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ সময়ত কোনেও বিতৰ্ক কৰিব নালাগে বিধায়ক কমলাক্ষ দেৱ পুৰকাস্থই পুনৰ বাংলা ভাষাৰ সম্পৰ্কে সদনত উল্লেখ কৰে আৰু বাংলা ভাষাক সহযোগী ভাষা হিচাপে ঘোষণা কৰাৰ পোষকতা কৰে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় 5 বছৰে বহু সময় পাইছিল বঙালী ভাষাৰ প্ৰতি যদি সঁচাকৈ ভাল পোৱা আছিল আমি কিয় মনত পৰিছে ইয়াৰ ৰাজনীতিৰ বাহিৰে একো নহয় মই বিৰোধী দলপতিক অনুৰোধ কৰিম বড়ো জাতিৰ প্ৰতি সন্মান জনাই প্ৰতিহাৰ কৰক সংশোধনী প্ৰস্তাৱ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান ক্ৰমে কমলাক্ষৰ সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইয়াৰ লগে লগে শাসক বিৰোধীৰ প্ৰস্তাৱ ক্ৰমে সদনত গৃহীত হয় বড়ো ভাষা অসমৰ সহযোগী ভাষা হিচাপে উল্লেখযোগ্য যে BTR চুক্তিক মৰ্যাদা দি বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়ে অসম বিধানসভাই গৃহীত হয় দ্য আছাম অফিচিয়েল লেংগুৱেজ এমেণ্ডমেণ্ট বিল 2020 দৰ্শকসকল ইয়াৰ লগে লগে 5 নম্বৰ খবৰটি হৈছে ৰাজ্যৰ বিৰোধী দল সংগঠন একত্ৰিত নহ'লে বিজেপিক পৰাস্ত কৰা অসম্ভৱ ৰঙিয়াত এই মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ 2021ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী তেনে সময়ত এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল শাসকীয় বিজেপি এতিয়া জোৰদাৰ গতিত আগবঢ়াই নিছে সাংগঠনিক কাম-কাজ পিছ পৰি থকা নাই কংগ্ৰেছো কিন্তু তাৰ মাজতে দলটোৰ একাংশ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পিছত এতিয়া খলঠেকত পৰিছে কংগ্ৰেছ কিন্তু সেই সময়তে ৰাজ্যৰ ৰাজনীতিত প্ৰায় শক্তিশালী ৰূপত আগ্ৰসৰ লৈছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদ 2021ত বিজেপিক পৰাস্ত কৰাৰ সংকল্প লৈছে সাংসদ অজিত কুমাৰ ভূঞাই সেয়েহে এতিয়া সাংসদগৰাকীয়ে বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ৰাজ্যৰ সকলো দল সংগঠনক একত্ৰিত হোৱাটো বিচাৰিছে বুধবাৰে ৰঙিয়াত এখন সভাত অংশ লৈ অজিত কুমাৰ ভূঞাই কয় যে ৰাজ্যৰ বিৰোধী দল সংগঠন এক নহ'লে উৎখাত কৰিব পৰা নাযাব বিজেপিক এটা ডাঙৰ দল হিচাপে কংগ্ৰেছে যি ভূমিকা পালন কৰিব লাগিছিল সেই সন্দৰ্ভত কংগ্ৰেছৰ সাম্প্ৰতিক কাম-কাজে হতাশ কৰিছে গতিকে সময় থাকোঁতেই বিজেপিক পৰাস্ত কৰিবলৈ সকলো দল সংগঠন একেলগ হ'ব লাগে সভাত অংশগ্ৰহণ কৰি আঞ্চলিক গণমৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰে কয় যে ৰাজ্যৰ উন্নয়ন স্থবিৰ কৰি আত্মসাৎ কৰা ধনেৰে হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভা পাতি চমক দিছে বুধবাৰে ৰঙিয়াত অসম সংগ্ৰামী মঞ্চৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৰাজ্যত আঞ্চলিক ধাৰা শক্তিশালী কৰাৰ উদ্দেশ্যৰে গঠন হোৱা দলটোৰ নেতৃত্ববৃন্দ উপস্থিত থাকে ৰঙিয়াত অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ সাংসদ অজিত কুমাৰ ভূঞা নেত্ৰী মীৰা বৰঠাকুৰৰ লগতে কেইবাজনো নেতাই ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে লগতে সভাখনত বহুকেইটা দলৰ কৰ্মীৰ অসম সংগ্ৰামী মঞ্চত যোগদান কৰে ইয়াৰ লগে লগে দৰ্শকসকল আজিৰ 6 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ অহা 10 দিনৰ ভিতৰত জেললৈ যাব হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োৰ মন্তব্য অহা 10 দিনৰ ভিতৰত জেললৈ যাব হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োৰ মন্তব্য অহা 10 দিনৰ ভিতৰত জেললৈ যাব পাৰে হাগ্ৰামা মহিলাৰী BTCত হোৱা দুৰ্নীতিৰ তদন্ত ক্ষীপ্ৰ গতিত চলি আছে 2300 কোটি টকাৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে BTCত এই কেলেংকাৰীত জড়িত সকলো যাব লাগিব কাৰাগাৰত বুধবাৰে ঢেকীয়াজুলিৰ বেলখিৰিৰ বালাবাৰীত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ বাৰ্ষিক সমাৰোহত উপস্থিত থাকি এই মন্তব্য কৰে নৱনিযুক্ত BTC মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে অতি শীঘ্ৰে ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ আহিব শেহতীয়াকৈ এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতো আলোচনাত মিলিত হৈছিল বড়োৱে লগতে বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় এপছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে বিগত সময়ত এপছুৱে বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে যি দাবী উত্থাপন কৰি আহিছিল সেয়া চৰকাৰে কাৰ্যকৰী কৰিলে চৰকাৰক অশেষ ধন্যবাদ অতি শীঘ্ৰে শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিত থকা বড়ো জনগোষ্ঠী
জনগোষ্ঠীসকলক ঐতিহাসিক BTR চুক্তিৰ আধাৰত বড়ো কাউন্সিলত অন্তৰ্ভুক্তিৰ যুঁজা চলি আছে বুলি জনাই প্ৰমোদ বড়োৱে। অহা 10 দিনৰ ভিতৰত জেললৈ যাব হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়োৰ মন্তব্য। দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। কৃষকক টেটুচেপা বিজেপি চৰকাৰৰ, বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে অসমত প্ৰতিবাদ। কৃষকক টেটুচেপা বিজেপি চৰকাৰৰ, বণিক গোষ্ঠীয়ে নিৰ্ধাৰণ কৰিব কৃষকৰ ভাষ্য। বিতৰ্কিত 3 কৃষি আইনৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ ৰাজ্যজুৰি প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা 3খন কৃষি আইন বাতিলৰ দাবীত লখিমপুৰৰ বিহপুৰীয়া নগৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে। বিহপুৰীয়া নাৰায়ণপুৰ ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত বিহপুৰীয়া নগৰত জোৰ সমদল কৰি কৃষি আইন 3খন শীঘ্ৰেই বাতিলৰ দাবী কৰে। প্ৰতিবাদকাৰীসকলে কৃষি আইন বাতিল কৰক, বিজেপি গো বেক, কৃষকক শোষণ বন্ধ কৰক, নৰেন্দ্ৰ মোদী হাই হাই আদি ধ্বনি দি বিহপুৰীয়া নগৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে। প্ৰতিবাদত অংশগ্ৰহণ কৰা নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই চৰকাৰৰ কৃষক বিৰোধী নীতিক সমালোচনা কৰে। দৰ্শকসকল 8 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। 1 জানুৱাৰীৰ পৰা ফাষ্টেগ নাথাকিলে দিব লাগিব দুগুণ টোল। 1 জানুৱাৰীৰ পৰা বাধ্যতামূলক ফাষ্টেগ গাড়ীত লগোৱা নাথাকিলে দেশৰ 615খন ৰাষ্ট্ৰীয় আৰু 101খন ৰাজ্যৰ টোল প্লাজাই প্ৰতিদিনে টোল ধন দুগুণ কৰিব। লগতে আপ ডাউন টোলৰ নিয়মো পূৰ্বতকৈ কিছু সলনি হ'ব। উল্লেখ্য যে সমগ্ৰ দেশতে প্ৰতিদিনে 5 কোটি গাড়ীয়ে ৰাষ্ট্ৰীয় পথ ব্যৱহাৰ কৰে, যাৰ ভিতৰত 2 কোটি 25 লাখ গাড়ীয়েহে ফাষ্টেগ ব্যৱহাৰ কৰিছিল। ইয়াৰ লগে লগে দৰ্শকসকল আজিৰ 9 নম্বৰ খবৰটি হৈছে অখিল গগৈক মুক্তি আৰু কা বাতিলৰ দাবীত তিনিচুকীয়া কপালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিসহ প্ৰতিবাদকাৰীয়ে 7 মাহ নহয় 7 বছৰ কাৰাগাৰত ৰাখিলেও কা মানি লোৱা নহ'ব, বিতু সোণোৱালৰ মন্তব্য। নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ দহতীয়া চুক বিহুতলীৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসমবাসীৰ ব্যাপক প্ৰতিবাদৰ পিছতো বিজেপি চৰকাৰে কা গৃহীত কৰি কোটি কোটি বাংলাদেশীক নাগৰিকত্ব দিবলৈ যুঁজা চলাই অসমৰ ৰাজনীতি, অৰ্থনীতি, ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই বিতৰ্কিত কা বিৰুদ্ধে যাতে জনগণক সজাগ কৰি সংগঠিত কৰিব নোৱাৰে আৰু 2021 চনৰ নিৰ্বাচিত যাতে সন্মুখৰ পৰা নেতৃত্ব দিব নোৱাৰে, সেইবাবেই অখিল গগৈক প্ৰায় 385 দিন ধৰি কাৰাবন্দী কৰি ৰাখিছে। কা বিৰোধী সমগ্ৰ অসমৰ ৰাইজে প্ৰতিবাদ কৰিছিল যদিও কেৱল অখিল গগৈক NIAৰ অধীনত বছৰ বছৰ ধৰি কাৰাবন্দী কৰি থোৱা কাৰ্যই প্ৰমাণ কৰে যে বিজেপি চৰকাৰখন অখিল গগৈৰ ভয়ত কম্পমান। এই অভিযোগ প্ৰতিবাদকাৰীসকলৰ। তিনিচুকীয়াৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰতিবাদী ৰাইজে অখিল গগৈক মুক্তি দিয়ক, কা আমি নামানো, অমিত শ্বাহৰ গুণ্ডাগিৰি নচলিব, বিজেপি চৰকাৰ হুঁচিয়াৰ, RSS হুঁচিয়াৰ আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। যোৱাকালিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালে বিজেপি চৰকাৰখনক প্ৰত্যাহ্বান জনাই কয়, বিজেপিৰ যদি দম আছে তেনেহ'লে অখিল গগৈক মুক্তি দি 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ দেখাওক। বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰি দিয়া হ'ব। কা বিৰুদ্ধে আন্দোলন কৰাৰ বাবে 7 মাহ আমাক জেইলত দিছিল, কিন্তু আমি স্পষ্ট কৰি দিছোঁ 7 মাহ নহয় 7 বছৰ কাৰাগাৰত ৰাখিলেও কা মানি লোৱা নহ'ব। গৃহমন্ত্ৰী অমিত শ্বাহে আন্দোলন কৰিলে শ্বহীদৰ সংখ্যা বাঢ়িব বুলি এখন জনসভাত দিয়া মন্তব্যৰ সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপসভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয়, অসমৰ মানুহে অমিত শ্বাহৰ দাদাগিৰিলৈ ভয় নকৰে। অসমীয়া জাতি আন্দোলন কৰি প্ৰাপ্য অধিকাৰ কাঢ়ি আনিব জানে। অসমীয়া জাতিক ভয় দেখুৱাই লাভ নাই। অমিত শ্বাহক বুঢ়া আঙুলি দেখুৱাই আজি আন্দোলন কৰিবলৈ ওলাই আহিছোঁ। প্ৰতিবাদৰ নেতৃত্ব বহন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তই কয়, বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছিল, কিন্তু শাসনত অধিষ্ঠিত হৈ চৰকাৰখনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ যোজা চলাইছে। এফালে কা আন্দোলনৰ সক্ৰিয় নেতৃত্ব বহন কৰা অখিল গগৈক কাৰাৰুদ্ধ কৰি চৰকাৰখনে নামনি জলবিদ্যুৎ প্ৰকল্প, টোল গেট মুকলিকে আৰম্ভ কৰি এটাৰ পিছত এটাকৈ অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনত অসমবাসী ৰাইজে নিশ্চয়কৈ দিব। নাগৰিকত্ব সংশোধনী আইন বাতিল, কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰ উপৰিও বিতৰ্কিত 3খন কৃষি আইন বাতিল কৰিবলৈ, দুখীয়া ৰাইজক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ, বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰিবলৈ আৰু দধিয়া লাইকাবাসী ৰাজ্যক সংস্থাপন দিবলৈ দাবী জনাই অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনকেইটাই। প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মানৱ চেতিয়া, সাধাৰণ সম্পাদক ক্ৰমে বিমান গগৈ, ৰুদ্ৰ দহতীয়া, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদিকা সবিতা হাজৰিকা, চুমি গগৈ উপস্থিত থাকে।
দৰ্শকসকল 10 নম্বৰ খবৰটি হৈছে অনা শিক্ষক কৰ্মচাৰী সম্পূৰ্ণ দৰমহা প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰাদেশিকৰণযোগ্য অনা শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ ফিক্স পেৰ পৰিৱৰ্তে সম্পূৰ্ণ দৰমহা প্ৰদান কৰাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে সদৌ অসম প্ৰাদেশিকৰণযোগ্য অনা শিক্ষক কৰ্মচাৰী সন্থাই এক বিবৃতিত সন্থাৰ সাধাৰণ সম্পাদক যুগল কুমাৰ শৰ্মাই কয় যে অনা শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অনা শিক্ষক কৰ্মচাৰীৰ ভৱিষ্যত অন্ধকাৰ দিশে গতি কৰিছে কালি বিধানসভা অধিৱেশনত এই সন্দৰ্ভত সংশ্লিষ্ট আইনৰ সংশোধনী প্ৰস্তাৱ উত্থাপন কৰা হৈছে যদিও ছিনিয়ৰ কলেজৰ লাইব্ৰেৰিয়ান পদটো অনা শিক্ষক পদ হিচাপে প্ৰাদেশিকৰণৰ কথা উল্লেখ কৰা হৈছে কিন্তু তেওঁলোকৰ দৰমহাৰ গাঁথনিৰ কথা উল্লেখ কৰা হোৱা নাই এই পদটো UGC অৰ্হতা সম্পৰ্কীয় নিয়ম অনুসৰি পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী কৰিব ইয়াৰ বিপৰীতে মাধ্যমিক উচ্চতৰ উচ্চ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলক ফিক্স পেৰ জৰিয়তে দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে সেয়েহে এওঁলোককো ফিক্স পেৰ জৰিয়তে পৰিৱৰ্তে সম্পূৰ্ণ দৰমহা আদায় দিয়াৰ দাবী উত্থাপন কৰিছে সন্থাই দৰ্শকসকল আজিৰ 11 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ অৰ্থাৎ শেহতীয়া খবৰ শিক্ষা বিভাগত শীঘ্ৰে 28304 পদত নিযুক্তি 9882 প্ৰাথমিক লগতে 5744 মাধ্যমিক লগতে 1257 বিষয় শিক্ষক ৰাজ্যৰ শিক্ষা খণ্ডত অচিৰে সম্পন্ন হ'ব বৃহৎ নিযুক্তি শিক্ষা বিভাগে 28304টা পদত শিক্ষক নিযুক্তিৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে আজি সদনত বিধায়ক নুৰুল হুদ্দা আৰু ৰফিকুল ইছলামৰ লিখিত প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা অনুসৰি বৰ্তমান নিম্ন প্ৰাথমিক বিদ্যালয়ত 5799টা উচ্চ প্ৰাথমিক বিদ্যালয়ত 4292টা মাধ্যমিক বিদ্যালয়ত 14243টা আৰু উচ্চতৰ মাধ্যমিকত 1257টা বিষয় শিক্ষকৰ পদ খালী হৈ আছে প্ৰাথমিক পৰ্যায়ত খালী হৈ থকা 10091টা শিক্ষক পদৰ ভিতৰত 9882টা পদৰ নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে প্ৰকাশ কৰা বিজ্ঞাপনৰ বিপৰীতে বাছনিৰ বাবে প্ৰথম সাময়িক তালিকা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হৈছে সেইদৰে প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়সমূহত 78টা তৃতীয় বৰ্গৰ পদ 161টা চতুৰ্থ বৰ্গৰ পদ আৰু মুখ্য কাৰ্যালয়ত 3টা গাড়ী চালকৰ পদৰ নিযুক্তিৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে একেদৰে বিদ্যালয়ত খালী হৈ থকা চতুৰ্থ বৰ্গৰ চকীদাৰ 1177টা পদ পূৰণৰ বাবে বিত্ত বিভাগৰ অনুমোদন বিচৰা হৈছে আৰু অনুমোদন সাপেক্ষে পৰৱৰ্তী পৰ্যায়ত নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আনহাতে মাধ্যমিক পৰ্যায়ত খালী হৈ থকা 14243টা পদৰ ভিতৰতে 5744টা পদৰ মকৰল প্ৰক্ৰিয়া চলি আছে বিষয় শিক্ষকৰ পদসমূহ পূৰণৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে আৰু টেট পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পিছত বাকী পদসমূহ পূৰণ কৰা হ'ব ভেঞ্চাৰ প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ প্ৰসংগত তেওঁ কয় যে দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 অনুসৰি যোগ্য বিবেচিত শিক্ষানুষ্ঠানসমূহ চৰকাৰীকৰণৰ বাবে ৰাজ্যিক বাছনি কমিটিয়ে পুনৰীক্ষণৰ কাম কৰি আছে পুনৰীক্ষণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত বিদ্যালয়সমূহ চৰকাৰীকৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ তথ্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰি থকা হৈছে ইয়াৰ বিপৰীতে তেনেধৰণৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে 1192খন আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে 207খন ইপিনে বিধায়ক দেৱব্ৰত শইকীয়াৰ আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ড্ৰপ শিক্ষকৰ চাকৰি নিয়মীকৰণৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চৰকাৰৰ উচ্চ ক্ষমতা সম্পন্ন কমিটিৰ বিবেচনাধীন হৈ আছে হাইস্কুলৰ ঠিকাভিত্তিত শিক্ষকসকল আৰু পিসহ দৰমহা প্ৰদান কৰা আৰু 60 বছৰলৈ চাকৰিৰ সুৰক্ষা সুনিশ্চিত কৰা হৈছে একেদৰে ভুৱা PhD লৈ বহু শিক্ষকে বিভিন্ন মহাবিদ্যালয়ত কাম কৰি থকাৰ সম্পৰ্কত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে এই সন্দৰ্ভত কমিটি গঠন কৰিছে তদন্ত কমিটিৰ প্ৰতিবেদন মৰ্মে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগৰ নিৰ্দেশ অনুসৰি অভিযুক্ত শিক্ষকসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে উক্ত শিক্ষকসকললৈ ইতিমধ্যে কাৰণ দৰ্শাৰ জাননী প্ৰেৰণ কৰা হৈছে আৰু উত্তৰসমূহ সংগ্ৰহ কৰা হৈছে এই ক্ষেত্ৰত বিভাগীয় গোচৰ ৰুজু কৰিবলৈ তদন্তকাৰী বিষয়া আৰু উপস্থাপনকাৰী বিষয়াৰ নিযুক্তিৰ পদক্ষেপ লোৱা হৈছে দৰ্শকসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক 11টাকৈ গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ তো দৰ্শকসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয়